ক্ষেত্ৰত এটা সিদ্ধান্ত ল'লে যে ট্ৰাইবেল বেল্ট ব্লকত যিখিনি গাঁও আছে সেইখিনি সুৰক্ষিত কৰাৰ কাৰণে কিবা চিন্তা কৰিছে? পোনপ্ৰথমে আমি সদৌ অসম সূত্ৰটোৰ ছাত্ৰ সন্থাৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু লগতে কেবিনেট মন্ত্ৰীসকল সকলোকে আমাৰ সদৌ অসম সূত্ৰটোৰ ছাত্ৰ সন্থাৰ পৰা আমি আন্তৰিকতাৰে বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এটা ইমান দিনৰ পিছত এটা আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 এই আইনখন সংশোধনী কৰিব বিচাৰিছে আৰু এই বিষয়টো আমি বহুদিনৰ পৰাই অসম চৰকাৰক আমি দাবী জনাই আছিলোঁ। আৰু এই গোটেই কথাবিলাক এতিয়া এই সংশোধনীৰ জৰিয়তে যিবিলাক আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ গাঁওসমূহ 100% আমাৰ অনুসূচিত জাতি জনজাতিৰ মানুহ আছে সেই গাঁওসমূহ এই আইনৰ জৰিয়তে সংগঠনি মানে সুৰক্ষিত কৰিব বিচাৰিছে। তেওঁলোকৰ ভূমিৰ অধিকাৰ, তেওঁলোকৰ সাংস্কৃতিক অধিকাৰ আৰু ইয়াৰ উপৰিও এই যিবিলাক আমাৰ গাঁও 80%তকৈ অধিক আমাৰ অনুসূচিত জাতি জনজাতিৰ লোক আছে সেই গাঁওসমূহক মানে চিনাক্তকৰণ কৰি সেই গাঁওসমূহক মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক হিচাপে তেওঁলোকক চিহ্নিত কৰিব আৰু যেতিয়া সেই মাইক্ৰ' ট্ৰাইবেল বেল্ট ব্লক কৰিব সেই গাঁওসমূহত বেলেগ আন কোনোবা ধৰি অলপ বেলেগ এটা গোষ্ঠীৰ মানুহে সেই মাটি বা আমাৰ যিখিনি ভূমিৰ অধিকাৰ সেই অধিকাৰ আমাৰ পৰা খৰ্ব কৰিব নোৱাৰিব আৰু তেওঁলোকে আমাৰ পৰা মাটি আমাৰ ইচ্ছা অনুসৰি বা আমাৰ মানে অজ্ঞাতে তেওঁলোকে মাটি বিক্ৰী বা কিনিব নোৱাৰিব, বিক্ৰী কৰিব নোৱাৰিব। গতিকে আমি মানে বিচাৰিছোঁ, আমি ভাবিছোঁ যে এই যিখন আইন সংশোধনী কৰিব বিচাৰিছে এইটো আমাৰ সম্পূৰ্ণ আমাৰ ৱেলকাম, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল বিধায়ক আছে অসম বিধান সভাত বৰ্তমান বিৰোধী হওক আমাৰ ধৰি লওক চৰকাৰৰ যিবিলাক প্ৰতিনিধি আছে, বিৰোধী পক্ষ হওক আমাৰ চৰকাৰৰ প্ৰতিনিধি সকলো বিধায়ককে এই বিলখন সমৰ্থন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তথা দাবী জনাইছোঁ। আৰু আমি কাৰণ এই যিটো আগ্ৰাসন, যিটো এটা ভূমিৰ আগ্ৰাসন, যিটো অৰ্থনৈতিক আগ্ৰাসন, এই আগ্ৰাসনসমূহৰ পৰা ৰক্ষা কৰিবলৈ হ'লে এনেকুৱা ধৰণৰ কঠোৰ সিদ্ধান্ত কিন্তু অসম চৰকাৰে ল'ব লাগিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা ঘটনা ইয়াতে জড়িত কৰিব বিচাৰিছোঁ। যোৱাকালি যিটো ঢিঙত এটা নাৰকীয় তথা পাশবিক ঘটনা এটা সংঘটিত হ'ল, এটা 10 বছৰীয়া কিশোৰীৰ লগত এটা ধৰ্ষণৰ নিচিনা ঘটনা সংঘটিত হ'ল। এয়া অসমত এটা উল্লেখ মানে দিন হিচাপে পৰিগণিত থাকিব আৰু এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত এটা ধৰ্ষণকাৰীৰ বিৰুদ্ধে এটা কঠোৰ আইন আনিবলৈ আমি দাবী জনাইছোঁ, যাতে এনেকুৱা ধৰ্ষণৰ মানে যিসকল আমাৰ ধৰি ভুক্তভোগী থাকে, আমাৰ ভুক্তভোগীসকলে যাতে সেই আইনৰ জৰিয়তে তেওঁলোকে সেই উচিত মানে যিটো আমাৰ আইন সেই উচিত আইনৰ যাতে বিচাৰ পায়। আৰু এটা কথা, এই যদি আজি চাওক যিবিলাক ধৰ্ষণ কৰি আছে সেইবিলাক আপোনালোকে দেখিব পাইছে কোনে কৰি আছে। গতিকে আমি বিচাৰিছোঁ যে এই ধৰ্ষণ, এই হত্যাকাণ্ড, এই গোটেই যিবিলাক ঘটনা অসমত যেনেকুৱা ধৰণৰ বহিৰাগতৰ এটা মানে এটা দপদপনি, এই গোটেই বস্তুবিলাক ৰোধ কৰিবলৈ লাগিলে এটা কঠোৰ এটা আইন আনিব লাগিব। আৰু আমি দাবী জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এই ধৰ্ষণকাৰীৰ বিৰুদ্ধে এটা কঠোৰ আইন আনক আৰু যিবিলাক দোষী আছিল সেই দোষীসকলক অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক যাতে উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু যদি নোৱাৰে তেতিয়াহ'লে সেই দোষীসকলক আমাক ৰাইজৰ হাতত গতাই দিয়ক। আমি সেই ৰাইজৰ আমি বিচাৰ কৰিম, সেই দোষীসকলক আমি কেনেকৈ বিচাৰ কৰিব লাগে আমি কৰিম।